1 নম্বৰ হৈছে পৃথিৱীৰ মহাসাগৰ কেইখন আছে? উত্তৰ 5খন আছে। প্ৰশ্ন 2 পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাদেশ কোনখন? উত্তৰ হৈছে অষ্ট্ৰেলিয়া। 3 নম্বৰ প্ৰশ্ন হৈছে বছৰৰ কোনটো দিনত দিন ৰাতি সমান হয়? উত্তৰ হৈছে 21 মাৰ্চ। প্ৰশ্ন নম্বৰ 4 পৃথিৱীৰ গতি কেইটা আৰু কি কি? উত্তৰ হ'ব পৃথিৱীৰ গতি দুটা, এটা হৈছে আৰ্হিক গতি আৰু আনটো হৈছে বাৰ্ষিক গতি। প্ৰশ্ন নম্বৰ 5 পৃথিৱীৰ উচ্চতম মিনাৰ কোনটো? উত্তৰ হ'ব কুতুব মিনাৰ, নতুন দিল্লী। প্ৰশ্ন 6 উচ্চতম ৰেল ষ্টেচনৰ নাম কি আৰু ক'ত আছে? উত্তৰ হৈছে কণ্ডন ষ্টেচন। এই ষ্টেচনটো আছে বলিভিয়া। প্ৰশ্ন নম্বৰ 7 বিশ্বৰ দীৰ্ঘতম দলংখন ক'ত আছে? উত্তৰ হৈছে চীন দেশৰ ডংয়াং দলং। ইয়াৰ দৈৰ্ঘ্য হৈছে 164.8 কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 8 পৃথিৱীৰ উচ্চতম বিমান বন্দৰটোৰ নাম কি আৰু ক'ত আছে? উত্তৰ হৈছে বান্দ্ৰা বিমানবন্দৰ। ই আছে তিব্বতত। প্ৰশ্ন নম্বৰ 9 পৃথিৱীৰ বৃহৎ জলপ্ৰপাতটোৰ নাম কি আৰু ক'ত আছে? ইয়াৰ উত্তৰ হৈছে চেটেল এঞ্জেল। ই আছে ভেনিজুৱেলাত আছে। প্ৰশ্ন নম্বৰ 10 হৈছে পথৰু ঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হৈছে দৰং জিলাত 1894 চনৰ 28 জানুৱাৰী তাৰিখে। প্ৰশ্ন নম্বৰ 11 শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1671 চনত হৈছিল। প্ৰশ্ন নম্বৰ 12 বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? উত্তৰ হৈছে ফুটবল খেলৰ লগত জড়িত। প্ৰশ্ন নং 13 56তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে? উত্তৰ হৈছে নীলমণি ফুকন। প্ৰশ্ন নম্বৰ 14 অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান? ইয়াৰ উত্তৰ হৈছে 14খন। প্ৰশ্ন নম্বৰ 15 হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা? ইয়াৰ উত্তৰ হৈছে হোমেন বৰগোহাঁই। প্ৰশ্ন নম্বৰ 16 সতী সাধনী কোন বংশৰ আছিল? ইয়াৰ উত্তৰ হৈছে চুতীয়া বংশৰ আছিল। প্ৰশ্ন নং 17 1 মিলিয়নত কিমান? ইয়াৰ উত্তৰ হৈছে 1 মিলিয়নত 10 লাখ। প্ৰশ্ন নং 18 আনন্দ মঠৰ লিখক কোন আছিল? ইয়াৰ উত্তৰ হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। প্ৰশ্ন নং 19 সবৰমতী আশ্ৰম ক'ত আছে? ইয়াৰ উত্তৰ হৈছে গুজৰাটৰ আহমেদাবাদত। প্ৰশ্ন নং 20 2022 চনৰ ফিফা বিশ্বকাপ ফুটবল ক'ত হৈছিল? ইয়াৰ উত্তৰ হৈছে কাটাৰত হৈছিল।